মই কোনো সংসদৰ নাম কব খোজা নাই অসমৰ এজন সাংসদে 15 দিন ইছলামাবাদত থকাৰ তথ্য অসম চৰকাৰৰ হাতত আছে ৰাইজৰ চকুৰ পৰা আতৰি পাঞ্জাবৰ আটাৰী বৰ্ডাৰ পোষ্টেদি এমপি গৰাকী পাকিস্তানত গৈছিলে গেটৰ আনপাৰে কোনে তেওঁক ৰিসিভ কৰিবৰ কাৰণে ৰখি আছিল কিহৰ কাৰণে ইছলামাবাদ is a journey of long journey from Atari কোনে তেওঁক ইছলামাবাদলৈকে লৈ গল আৰু তাত কি কৰি আছিল এই বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰি আছো দ্বিতীয়তে সেই সময়ছোৱাতে তেখেতে নেপাললৈ গৈছিল আৰু সেই সময়ত নেপাল আইএসআই যথেষ্ট এক্টিভিটি আছিল নেপালত তেওঁৰ কোনো পাব্লিক এংগেজমেন্ট আমাৰ নটিছত নাছিল হলিডেৰ কাৰণে গলে ইউজুৱেলি ফ্যামিলিৰ সৈতে যায় It was an individual trip. দুইটা ট্ৰিপৰ কিবা সম্পৰ্ক আছে নেকি তাকো আমি চাব চেষ্টা কৰি আছো তৃতীয়তে তেখেতৰ পত্নী পাকিস্তানত কাম কৰিছিল তেখেত নতুন দিল্লীলৈ আহে আৰু আন এটা অনুষ্ঠানত যোগদান কৰে কিন্তু নতুন দিল্লীত কাম কৰি থকা অনুষ্ঠানটোৰ এনেকুৱা এটা অনুষ্ঠান যে তেওঁলোকলৈকে পাকিস্তানৰ পৰা প্ৰতি মাহে টকা আহে আৰু সংসদ গৰাকীৰ পত্নীক সেই টকাৰে দৰমহা দিয়া হয় এই গুটেইখিনি কথা ডকুমেন্টস বেংকস একাউন্টস সকলো অসম পুলিচৰ হাতত আছে আৰু সংস্থাটোৰ পৰিচালকসকলক আমি যেটা ইন্টাৰোগেট কৰিছিলো তেওঁলোকে কৈছিলে যে এই ব্যক্তিগৰাকীক চাকৰিত লোৱাৰ আমাৰ কোনো প্ৰয়োজনীয়তা নাছিল সেই কাৰণে আমি কোনো টকা খৰচ কৰিব খোজা নাছিলো তেতিয়া পাকিস্তানৰ পৰা আমাক কোৱা হৈছিল যে গুটেই দৰমহাটো আমি দিম আপোনালোকে তেওঁক চাকৰিত ৰাখক এই গুটেই কথাখিনি ৰেকৰ্ডত আছে গতিকে সেপ্টেম্বৰলৈকে মই ভাবো আৰু বহুত কথা পোহৰলৈ আহিব এসআইটিৰ ইনভেষ্টিগেচন ৰিপৰ্ট আমি সদনৰ সন্মুখতো ৰাখিম সাংবাদিকসকলৰ সন্মুখতো ৰাখিম যিমান দূৰলৈকে পাৰো আমি তদন্ত কৰিম আৰু যিমান দূৰলৈ আমি নোৱাৰো ভাৰত চৰকাৰৰ কোনোবা এটা সংস্থাক ফাৰ্ডাৰ তদন্তৰ আমি দায়িত্ব হয়তো দিবলগীয়া হ'ব পাৰে মই হেতুতে কোনে তেওঁ নিজেই তেওঁ ৰাজনীতি কৰা মানুহ তেওঁক কোনে সহায় কৰিব এটা পাকিস্তানৰ কোনোবা ৰাজনীতিবিদে সহায় কৰিছিল নাই কৰা হেতুটো মেটাৰ অফ ইনভেষ্টিগেচন আৰু মই জানো মই নিশ্চিত যে কংগ্ৰেছ দলকো তেওঁ এই গুটেই কথাটো জনোৱা নাই গতিকে ইয়াত মই বাকি কোনো কংগ্ৰেছ লিডাৰক টানিব খোজা নাই জুন জুলাই মাহত তেওঁৰ পত্নীক নাই সবকে খুদিম স্বামী পত্নী আমি সবকে খুদিম কাৰণ আমি তেখেতসকলক নুখুধাকৈতো একপক্ষীয়ভাৱেতো একো এটা ৰুলছ নেচাৰেল জাষ্টিস কিবা এটা অভিযোগ কৰাৰ আগতে দুইজনৰটো ভিউজটো ল'ব লাগিব গতিকে আমি ডেফিনেটলি কথাটো পাতিবই লাগিব